মছলাখিনি আপোনালোকে যেতিয়া পেষ্টখিনি দিয়ে যে তেতিয়াও দিব পাৰে, কোনো কথা। হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অইনিটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ। আৰু আজি এতিয়া দুপৰীয়া 12:30 বাজিছে। মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। গা মূৰ ধুই আহিলোঁ এয়া, আৰু ভিডিঅ' ভালকৈ দিব নোৱাৰা হ'লেও আপোনালোকেও মোক হয়তো পাহৰি গ'ল নহয় জানো ভিডিঅ'বিলাক চাবলৈ। এইফালে মই জীয়াই আছোঁ, ভিডিঅ'বিলাক চাব যেনে তেনে নমৰি জীয়াই আছোঁ আৰু। বাকী আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভণি কৰি থৈ দিছোঁ। বাকী কি হ'বলৈ গৈ আছে নাজানো, আপোনালোকে চাই দিব, ভিডিঅ'টো কণ্টিনিউ কৰি যাব স্কিপ নকৰাকৈ। আজি মই এটা ৰেচিপি বনাম। ৰেচিপি মানে কালি পৰহিৰ পৰা ভাবিয়ে আছিলোঁ, বস্তুবিলাকো ৰেডি কৰি থৈ দিছোঁ। আচলতে মই বনাম বুলি ভাবি আছিলোঁ কাবেলি বুটে পনীৰে বনাম বুলি ভাবি আছিলোঁ, আৰু আজি ফাইনেলি বনাই দিওঁ। আৰু গৰম চৰম চাবলৈ নাই, আজি বনাম বুলিছোঁ, বনামেই। পংকজেও ডিউটিলৈ যাওঁতে কৈ থৈ গৈছে যে আজি খাবলৈ পাব লাগিব। মানে সিও মানে খাম কৰি কৰি আছে, কিন্তু মই মানে যিটি মানে চব্জি, বেলেগ চব্জি থাকিলে বনাই দিয়া হৈ যায়, সেইটো মানে তেনেকৈয়ে থাকি গৈছে। আজি যিহেতু মই বনামেই, আৰু অকণমানকৈ দেখাই যাম, আৰু কেনেকৈ কি দেখাব পাৰোঁ নাজানো। যিহে গৰম উঠিছে, খানা পিনা বনাই আকৌ ছেকেণ্ড গা ধুবলগীয়া অৱস্থা হৈ যাব পাৰে কিটচেনত থাকে। আপোনালোকে নিশ্চয় ভাত পানী বনাইছে, ময়ো আৰু পাকঘৰলৈ যাওঁ, পাকঘৰত লাগোঁগৈ, আপোনালোকক দেখুৱাই যাম কি বনাইছোঁ ন। ঠিক এইফালে দেখিছেনে, এয়া হৈছে, মই যে কৈছিলোঁ অলপ আগতে যে মই আজি এটা ৰেচিপি বনাম, আৰু আজিৰ ৰেচিপিটো হৈছে কাবেলি বুট আৰু পনীৰৰ এটা টেষ্টি ৰেচিপি। আৰু তাৰ কাৰণে মই কালি ৰাতিয়ে কাবেলি বুট ভিজাই ৰাখি দিছিলোঁ, আৰু এতিয়া কাবেলি বুটখিনি কুকাৰত মই 4টা চিটি মৰাই ধুনীয়াকৈ কোমল কৰি লৈছোঁ, বইল কৰি ল'লোঁ। আৰু ইয়াতে মই বইল কৰোঁতে ইয়াতে দি দিছিলোঁ লং ইলাচি, দালচেনি এনেকৈ দি দিছোঁ, আৰু গোন্ধটো ধুনীয়া আহিবৰ কাৰণে। আৰু ইয়াত ধৰিব পাৰিছে চাগে ধুনীয়াকৈ কাবেলি বুটখিনি সিজি গৈছে। মছলাৰ দামত মই মানে কি ল'লোঁ, পেষ্ট কৰিবৰ কাৰণে, পেষ্টৰ কাৰণে মই লৈছোঁ 3টা ডাঙৰ পিঁয়াজ, চব ডাঙৰকৈ চপ কৰি ল'লোঁ। চপ কৰি লোৱাৰ পিছত ডাঙৰ চাইজৰ এটা আৰু সৰু চাইজৰ 2টা বিলাহী এনেকৈ কাটি পেলানি এখন টাৱাত অকণমান ৰিফাইন দি পেলানি ইয়াতে খিনি ৰঙচুৱা আৰু বিলাহীখিনি গলি যোৱালৈকে, আৰু ইয়াতে দি দিলোঁ মই মিক্সাৰত গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি। মছলা ইয়াতে দিছোঁ মই জিৰা, ধনিয়া সকলোখিনি দি দিছোঁ, আৰু ৰেড চিলি দিছোঁ, কাশ্মীৰ, আৰু লগতে দিছোঁ এটা তেজপাত, লং ইলাচি, দালচিনি সকলোবিলাক দি দিছোঁ। লগতে দিছোঁ গোটা জিৰা, এইখিনি গোটা জিৰা আৰু ধনিয়াৰ গুটি, এইবিলাক মই ধুনীয়াকৈ টাৱাখনত গৰম কৰি গ্ৰাইণ্ড কৰি লৈছিলোঁ। তাৰপিছত এই মছলাখিনি দিছোঁ, ইমান ধুনীয়া গোন্ধ ওলাই আছে নহয়। আচলতে মই পেষ্ট কৰিবৰ কাৰণে ৰাখি দিছোঁ ফেনৰ ওচৰত, যিটো বহুত গৰম হৈ আছে। এইখিনি ফ্ৰাই কৰি ল'লোঁ, অকণমান ফ্ৰাই কৰি ল'লে নহ'লে লাগি ধৰিব যে। পেষ্টৰ কাৰণে বিলাহী আৰু পিঁয়াজখিনি ৰেডি কৰি থৈছিলোঁ যে ঠাণ্ডা হৈ গ'ল। এতিয়া মই গ্ৰাইণ্ড কৰি লওঁ এইখিনি ধুনীয়াকৈ, ঠাণ্ডা হোৱাৰ পাছতে গ্ৰাইণ্ড। কেৰাহীখন গৰম হোৱাৰ পিছত এইফালে দি দিছোঁ বাটাৰ, দুটোখিনিও হৈ গ'ল, ধুনীয়াকৈ বঢ়িয়াকৈ হৈ গৈছে। পেষ্টকৈ বনালে মানে বাটাৰ নিদিলেও হ'ব, ৰিফাইন দি দিলোঁ লগত, অকণমান উতল লাগিছে। আৰু ইয়াতে দি দিলোঁ মই এতিয়া যেতিয়া বিলাহী আৰু পেষ্টৰ কাৰণে এইখিনি বনাইছিলোঁ, যেতিয়া বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি যে মছলা দি, তাতে মই হালধি আৰু চেনি অকণমানো দি দিছিলোঁ, ক'বলৈ পাহৰিছোঁ বাৰু। কিন্তু নিমখটো মই এই কাবেলিখিনি বইল কৰোঁতে নিমখটো এড কৰিছিলোঁ অকণমান, কিন্তু এতিয়া আকৌ অকণমান পৰিমাণ অনুসৰি দেই, আপোনালোকে নিজৰ জোখটো চাই ল'ব। কচুৰি মেথি লৈ লৈছোঁ, একদম জোখৰ পৰিমাণত হ'বলগীয়া দেখিছেনে, ডাঠ হৈ গৈছে। আপোনালোকক কিমান ডাঠকৈ আপোনালোকে ৰাখিব বিচাৰে, কেনেকৈ খাব বিচাৰে, এইটো আপোনালোকৰ কথা। মই এইটো এনেকৈ, আৰু কালাৰ দিছিলে কি ধুনীয়া। আৰু ইয়াতে এতিয়া দি দিম এই যে মই ফ্ৰাই কৰি থৈছিলোঁ বাটাৰত কণী কেইটুকুৰা দি দিছোঁ ইয়াতে। আৰু কণী কেইটুকুৰা দিয়াৰ পিছত এনেকৈ লাহেকৈ অলপ লৰাই দিব। বহুত বেছিকৈ লৰালেও কণীখিনি ভাগি যাব পাৰে। দি হৈ গৈছে, আৰু বস্তু দিবলৈ আছে। আৰু এইটো দেখিছেনে, আমুল ক্ৰীম, এইটো ক্ৰীম অলপ দি দিম এতিয়া। আৰু ক্ৰীমটো আপোনালোকে নিদিওঁ বুলি ক'লে স্কিপ কৰিব পাৰিব। আৰু ক্ৰীমটো মই ভাল পাওঁ মানে ক্ৰীম দি এনেকৈ খাই, সেইটো কাৰণে দিছোঁ। ভালকৈ দি লওঁ ক্ৰীমখিনি। মই অলপ সৰহকৈ দি দিছোঁ,
আৰু ইয়াত দিছোঁ মই ক্ৰীমখিনি আপোনালোকে যেতিয়া পেষ্টখিনি দিয়ে যে তেতিয়াও দিব পাৰে, কোনো কথা নাই। আৰু মই আচলতে এইটো সময়ত দি দিওঁ আৰু ভাল লাগে। আকৌ অলপ উতলিব লাগিব। ভাতো পাতি দিছোঁ, যিহেতু হাজবেণ্ড ডিউটিৰ পৰা আহি পাবলৈহি হ'ব এতিয়া। আৰু এনেকৈ এতিয়া মই বাকী কামখিনি কৰি লওঁ। ফাইনেলি হৈ গ'ল। আৰু এতিয়া লাষ্ট ষ্টেপটো ইয়াত দিম। এয়া অকণমান ঘিউ, মানে মনোৰামা ঘিউ দি দিছোঁ, একদম অকণমান শ্লাইড দিছোঁ, একেবাৰে শেহতীয়াকৈ ভাল লাগিব কাৰণে। ফাইনেলি ৰেডি হৈ গ'ল কাবেলি বুট আৰু পনীৰ ৰেচিপি। একদম পুনৰবাৰ আহিছোঁ দেই। এতিয়া একেবাৰে ভাতৰ পাতত বহি আছোঁ আৰু পংকজো আহিলে ডিউটিৰ পৰা অহাৰ পিছত এতিয়া গা চা ধুই লৈছে। মানে আপোনালোকৰ এইবিলাক গৰম কেনেকুৱা জনাবচোন। ইয়াতে মানে গৰম যাব হৈছে যেতিয়া, সেইকাৰণে মানে তেওঁলোকে কথা বতৰা পাতি পুৰা গৰম ঢালি দিছে একদম। কি হয় টাউনীয়া জেগা, ঘৰবিলাকত অকণমান জাষ্ট এনেকৈ গেপছ আছে, মানে ইমান কণ কেনি বতাহ সোমাব, আহিবই জেগা নাই। বহুত বেছি গৰম। পংকজে ক'ব কেনেকুৱা হৈছে, টেষ্টি নে টেষ্টি নহয়। আৰু মানে মোৰ এই উঠটো খোৱা দেখিছে নেকি, কৰিলে এইটো মানে ইয়াতে লিপষ্টিক এটা আনিলোঁ মই, লিপষ্টিকটো লগালোঁ, ফুৰিবলৈও গ'লোঁ। তাৰপিছত আহিছোঁ, লিপষ্টিকটো মহাৰিছোঁ, দেখিছোঁ এইখিনিত গোটেই গুটি এডোখৰত, মানে সৰু সৰু পানী জ্বলা নিচিনা একদম 4টামান গুটি উঠি আছিলে। মই হাত লগোৱা নাই আগতে এবাৰ উঠিছিলে, তো হাত লগাই দিলে বেছি হৈ যায়। এবাৰ হাত লগোৱা নাই, যি হৈ থাক বুলি ভাবিছোঁ। আৰু এইফালে পংকজৰ বহুত দিনৰ মূৰত পংকজৰ চেহেৰাটো চোৱা, মুখখন দেখাই দিয়া আকৌ। চেহেৰা একদম টপা দি দিছোঁ চবেই কৈছে পংকজ শকত হৈছে বোলে, কিন্তু হেৰি কি কাৰণে শকত লাগিছে কৈ দিয়া আকৌ। চুলি দিয়ে কাটিলে যে মই ক'লোঁ কাটি দিয়া, এখন বেছি গৰম লাগে চুলিখিনি আৰু দাড়িখিনি থাকিলে, কথা কৰি কাটি দিয়া বোলো। এতিয়া ভাতকেইটা খাওঁ, কৈ দিয়া আকৌ ৰাইজক কেনেকুৱা লাগিছে। আমাৰ ৰেডি হৈ আছোঁ এইফালে কাবেলি বুট আৰু পনীৰ ভাত লৈ লৈছোঁ, আৰু এইফালে লৈ লৈছোঁ নেমু, আৰু এইফালে পংকজক ঠাণ্ডা ভাত, মানে ময়ো ঠাণ্ডা ভাত ল'ম অকণমান দেই। অকণমান ঠাণ্ডা ভাত লৈ দিছোঁ মই, নহ'লে ঠাণ্ডা ভাত দিবই মন। আকৌ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ দেই। এতিয়া মানে বহুত সময়ৰ পাছত আমি বজাৰলৈ গৈছিলোঁ, এটা বিশেষ কাৰণত পেটটোৰ কাৰণে গৈছিলোঁ। পেটটোৰ কাৰণে মানে চাউল আনিবলৈ বুলি গৈছিলোঁ, যিহেতু বজাৰতে যিহেতু হ'লচেলৰ পৰা চাউল আনিলোগৈ, যিহেতু তাত অলপ কমকৈ পোৱা যায়, ইয়াতকৈ বহুত বেছি কমকৈ পোৱা যায়, সেইটো কাৰণে তাৰ পৰাই আনিলোগৈ। আৰু চশমা পিন্ধা ইয়াৰ দাগ দেখিছেনে, চশমা পিন্ধা নক'ব আৰু। সেই তাৰপৰা চাউল লৈ আনিলোগৈ। আৰু তাৰপিছত এতিয়া চাহ বনাবলৈ লৈছোঁ। এয়া চাহ পাতি দিছোঁ। পংকজৰ বোলে ভোক লাগিছে, ভাত পাতিব লাগিব, দালি চালি চব আছে, চব্জিও আছে, ভাতকেইটা পাতিব লাগিব। আৰু চাউল আনিছোঁহে, এতিয়া চাউল শেষ হৈ গৈছিলে। চাহটো বনাইছোঁ চাহৰ লগত, আৰু চাহৰ লগত আছে এয়া দেখিছেনে কচুৰি, আৰু লগতে লালমোহন। সেইটো যে আমাৰ কোনে দিছে গম পায়, ৰ'ব কৈ আছোঁ। ৰিবাই দিছে, মানে আমাৰ য'ত কিনাৰত নতুনকৈ অভিনৱ আৰু অঞ্জুমানৰ সলনি যে আহিছিলে ৰিবা, তাই দিছে কচুৰি আৰু লালমোহন। এতিয়া তাৰ লগতে চাহ খাম। আৰু পংকজো মুখ হাত ধুই আহিছে, আৰু মোৰ চাহো উতলিছে। তাৰপিছতে আমি চাউলৰ বেগটোত আমাৰ কিমান লৈছিলে ন, 11শ ন, 26 কেজি আনিছোঁ। 26 কেজি মই আনিবলৈ মনটো নাছিলে, বোলো বেয়া হৈ যাব নেকি এনেকৈ। 26 কেজি আগতে ইমান সৰহকৈ চাউল অনা নাই কেতিয়াও, কাৰণ আমি 10 কেজি 20 কেজি এনেকৈ আনি থাকোঁ। 20 কেজি নানোৱেই, 10 কেজি আনো, 10 কেজি 5 কেজি, কাৰণ আমি ৰুমত কেতিয়াবা নাথাকোৱেই, মাহটোত প্ৰায়খিনি সময় নাথাকোৱেই। আৰু মানে সেনেকৈ আৰু ইমান আমাৰ দিনটোত এবাৰে ভাত খোৱা হয়, সেইবিলাক কাৰণতে ইমানখিনি চাউল আনিবলৈ মনটো নাছিলে। তথাপিও আনিলোঁ, আৰু দামটো কম পালোঁ। বহুত ভাবি গুণি বেলেগ দোকানটো সুধি পুচি চালোঁ, কিন্তু দামটো বেছি। আৰু সেইটো আমি কেৰাটী চাউলটো খাওঁ আচলতে। এইটো চাউলটো খাই আমাৰ বহুত বেছি ভাল লাগে, ভাতটো মানে খাবলৈ ভাল, আৰু পংকজেও বহুত বেছি ভাল পায়। সেইটো কাৰণে কেৰাটী চাউলটো আনিলোঁ। 26 কেজিত লৈছে 1100 টকা ন, হয়নে? চিফটো সুধিলোঁ, চিফটো আগতে খাইছিলোঁ বাৰু, কিন্তু
এতিয়া মানে চুপটো নাখাই নোৱাৰোঁ। এতিয়া মানে কেৰাটী চাউলটো ভাল পাওঁ আৰু কেতিয়াবা পোলাও চোলাও বনাবলগীয়া হ'লে আকৌ এক্সট্ৰাকৈ আনিবলগীয়া নহয় আৰু কেৰাটী চাউলটো হৈ যায়।